আজিলৈকে 2 টকা 33 পইচা প্ৰায় 15 লাখৰ পৰা 20 লাখ শ্ৰমিকৰ মজুৰিৰ পৰা পইচা কাটিলে প্লান্টেশন এছ'চিয়েশ্যনে। সেই পইচাবিলাক ক'ত গ'ল? ক'ত পইচাখিনি ইউজ হ'ল? কোনজন শিক্ষক কোনজন ছাত্ৰৰ শিক্ষকৰ শিক্ষাৰ বাবে ব্যৱহাৰ কৰা হ'ল? কোনটো স্কুলত ব্যৱহাৰ কৰা হ'ল? এই স্কুল এই কথা নাই। কিন্তু মই এই কথাটো ক'ব বিচাৰিম যে এই যে পৰিৱেশ আনিব বিচাৰিছো বা আলোচনা কৰিব বিচাৰিছো, তাৰ কাৰণে স্পষ্ট এটা আমাক নীতি লাগিব, এটা পৰিকল্পনা লাগিব। এই কথাটো কিন্তু অত্যন্ত প্ৰয়োজন আছে যে চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাটো আনিবলৈ হ'লে প্ৰথমে যেনেকৈ আমাৰ বাইদেউ অলপ আগতে ক'লে, আই এম ভেৰি মাছ ইনফ্লুৱেঞ্চড এই কথাটো, আৰু মই দৃঢ়তাৰে বিশ্বাস কৰোঁ যে শিশু শিক্ষিত হোৱাৰ আগত মাতৃগৰাকী শিক্ষিত হোৱাটো অত্যন্ত প্ৰয়োজন। দুয়োগৰাকী পিতৃ আৰু মাতৃ। বাগানৰ আচল সমস্যাটো এইটোৱে আছে, আৰু চিষ্টেম এনেকুৱা আছে যে মাকগৰাকী বিদ্যালয়লৈ নিজৰ সন্তানটো গ'ল নে নগ'ল সেই কথাটো চাবৰ কাৰণে সময় নহয়, কাৰণ তেওঁ বাগানত ৰাতিপুৱা গুচি যায়। এইটো চিষ্টেম।